বাবে আজি মই এটা বহৰা মহাবিদ্যালয়ৰ খৰমনি তোলা এটা কবিতা পাঠ কৰিব লৈছো। কবিতাটোৰ নাম বৰহলা মহাবিদ্যালয়ৰ ছোৱালীজনী। বৰহলা মহাবিদ্যালয়ৰ ছোৱালীজনী বুকুত সাৱটি আহে তাই কিতাপৰ টুকুৰা, দুচকু লৈ আহে হাজাৰ সপোন, গজনা দুচকু লৈ আহে মিঠা মিঠা অনুভৱ। তাই মেঘালী চুলি টানিয়ে পাগল কৰে বৰহলা মহাবিদ্যালয়ৰ দেখা। তাই খোজত থকা আলিটোৱে যেন দলি চাপাৰে, চাৰিআলি আড্ডা দিয়া দেখাবোৰে তাইক দেখিলেই চিঞৰি জোকায়, এই মোৰ সপোনৰ হিৰোইন নহবনো কিয়? দুপাতা উৰুৱাই যিহে চিলনীৰ দৰে যায়, গোল ফ্লেকৰ ধোৱা বতান দেখাব কৈ যায়, এইজনী মোৰেই। সাৰ পাই উঠে চাৰিআলি আড্ডা, পাণ দোকানত জমা হোৱা কলেজৰ ডেকাবোৰৰ মন জীপাল হৈ যায়। সি দীঘল কিচকিচিয়া মেঘালী চুলিতাৰি কাৰ বাৰু মন নাযাব? কৃষ্ণচূড়াৰ ঝাৰতলত ফাগুনৰ বতাহ হৈ বাহ বলাবলৈ সি ঘন চুলিতাৰিৰ মাজত প্ৰেমৰ ফুল কোমলীয়া গোন্ধবোৰ বিচাৰিবলৈ কাৰ বাৰু মন নাযাব? সেউজীয়া কলেজ ফিল্ডখনত নাৰিকল গছৰ তলত তাইক লৈ প্ৰেমৰ কবিতা দেখাব। ছোৱালীজনী গোলাপী গাল দুখন মৌপিয়া চৰাই হৈ ছবি আঁকিব কাৰ বাৰু মন নাযাব? তাই নুবুজিলে তাই ফৰিংজনী দৰে ঘূৰি ফুৰে, বিচৰণ কৰে ফুৰে হৰিণীজনী হৈ কলেজৰ বেলকনি। কিন্তু সেই মন মৰজনী কেৱল মোৰ। তাই প্ৰতিশ্ৰুতি দিছিল তাই হেনো কেৱল বুকুৰ মাজত শান্তি চৰাজনী হৈ অৰ্ধাংগিনী হ'ব। তাই বাবে মই ত্যাগ কৰিম গুটখা চিগাৰেট মোৰ সকলো বদাভ্যাস। মই তাইক বৰ ভাল পাওঁ। সেই যে বৰদাৰ মহাবিদ্যালয়ৰ ধুনীয়া ছোৱালীজনী, মই তাক বৰ ভাল পাওঁ। ধন্যবাদ।